হেল্ল' এভৰিৱান, মই এইফালে কলেজ আহি পালোঁহি, কিন্তু আজি বাৰু মই বেছিকৈ সোনকালে আহিলোঁ নেকি? ডিপাৰ্টমেণ্টৰ দুৱাৰে খোলা নাই, মানে কোনো অহাই নাই। এনেদৰে মই আহি পোৱাৰ অলপ সময়ৰ পাছতে লগৰ সকলোখিনি আহিলে আৰু আমাৰ ক্লাছো আৰম্ভ হ'ল। আৰু ইহঁতকেইটা হৈছে মোৰ ছাপৰ্টিভ পাৰ্টনাৰ। ইহঁতে সদায় মোক কৈ থাকে ভিডিঅ' বনা। মই আৰু এলাহ কৰোঁ যে, সেইকাৰণে আৰু মাজে সময়হে ভিডিঅ' বনাওঁ। তাৰপাছতে আমাৰ এটা ব্ৰেক আছিল আৰু ব্ৰেক সময়খিনিতে লগৰ এজনে এটা লিপষ্টিক আনিছিল। সেই লিপষ্টিকটোকে আমি বিচাৰি ফুৰিছোঁ মেছ' ফ্লিপকাৰ্ট চবতে। লিপষ্টিকটো মানে প্ৰাইচটো কম আৰু বহুত ভাল আছিল। এনেদৰে অফ সময়খিনিত আমি অলপ সময় কথা বতৰা পাতি থকাৰ পাছতে আমাৰ আকৌ কিবা খাবলৈ মন গ'ল নহয়। কলেজ আহি আৰু কিবা এটা নাখালে হ'ব জানো? তাৰপাছতে আৰু বোলো কেণ্টিনৰ পৰাই চিংৰা আনি গোটেইকেইজনে খাওঁ। আৰু কেণ্টিনত গৈ খাই থকা নাই আৰু আনি পেলাই ডিপাৰ্টমেণ্টতে খাই দিলোঁ। তাৰপাছতে আকৌ ক্লাছ আছিলে ভি এছ চি ক্লাছটো কৰি অহাৰ পাছতে আমাক মেমে কেইবাদিনো আগতেই কৈ থৈছিল যে আজি আমাক মুভি দেখাব। আৰু প্ৰথমতেই খুব ধুনীয়াকৈ মুভি চাবৰ কাৰণে আহিলোঁ। মুভিখনৰ নাম আছিল ভাৰত এক খোজ। আপোনালোকেও বাৰু চাবচোন। আৰু এইফালে ৰুমটোৰ ধুনীয়াকৈ দুৱাৰ খিৰিকী সকলোখিনি মাৰি লৈছোঁ, তেতিয়াহে আৰু মুভি চোৱা ফিলটো আহিব। আৰু মুভিখন ষ্টাৰ্ট হৈছিলহে, মোৰ এইফালে টোপনি লাগিলেই নহয়, যেনে তেনে আৰু কণ্ট্ৰল কৰি এনেদৰেই চাই আছোঁ মুভিখন। ইহঁতকেইজনী আকৌ মুভি চোৱাৰ মোচনেই বেলেগ। এফালেতো এজনী টোপনিয়ে গ'লগৈ আধা চাই থাকোঁতেই। যিয়ে নহওক বাৰু মুভিখন চালোঁ, ভাল লাগিলে। আপোনালোকেও বাৰু চাব। আৰু এতিয়া ঘৰলৈ বুলি আহিব ওলালোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পায় মৰম দিব দেই। তেতিয়াহ'লে আজিলৈ আহিছোঁ বা